নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মাটিবাৰীৰ সমস্যা হৈছে নেকি আপোনাৰ আপুনি এতিয়াও বসুন্ধৰা 3.0 আবেদন কৰা নাই নেকি মাটিৰ অধিকাৰৰ বাবে ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত আপোনাৰ হৈতে কোনোবাই হাৰাশাস্তি কৰিছে নেকি আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি সকলোবোৰ বিষয় সামৰি কেবাটা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ মাটিবাৰীক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি তেনেহলে এতিয়া আৰু চিন্তাৰ কাৰণ নাই মাটিবাৰীক লৈ আহি গল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বসুন্ধৰা 3.0 লৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা 31 ডিসেম্বৰৰ ভিতৰত সামাজিক সাংস্কৃতিক সকলো অনুষ্ঠানে বসুন্ধৰা 3.0 ৰ বাবে আবেদন কৰক অনুষ্ঠানটোৰ পঞ্জীয়ন কৰাৰ পিছতে লাভ কৰিব আবণ্টন পত্ৰ লোৱাৰ সময়ত ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দাখিল কৰিব লাগিব বসুন্ধৰা 2.0 যিসকল লোকৰ আবেদন গ্ৰহণ কৰা নহল সেই সকলেও আবেদন কৰিব পাৰিব কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই সাধাৰণ চৰকাৰী আৰু সিলিং চৰকাৰী ভূমিত এতিয়াও যদি কোনোবা আছে তেওঁলোকেও আবেদন কৰিব পাৰিব চাহ খেতি ৰবৰ খেতি কফি খেতিৰ বাবে খিলঞ্জিয়া লোকসকলক মাটিৰ পট্টা দিয়া হ'ব ই খাজনাক লৈ এতিয়া আৰু কোনেও চিন্তা কৰিব নালাগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে পোৰ্টেলত এবাৰ পঞ্জীয়ন কৰিলে এতিয়াৰ পৰা যিকোনো স্থানৰ পৰা যিকোনো মাধ্যমেৰে ই খাজনা আদায় দিব পাৰিব আপুনি অনলাইনত যদি অসুবিধা হয় তেনেহলে মোজাদাৰৰ জৰিয়তে অফলাইনত আপুনি খাজনা দিব পাৰিব ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় নিয়ম মতে চলিবই লাগিব নিয়ম মতে তেওঁলোক আহিব লাগিব অহাযোৱা কৰিব লাগিব ৰাইজৰ অভিযোগ পালে কোনো বিষয়ে ৰেহাই নাপাব ৰাইজে ৰজা গণতন্ত্ৰত ৰাইজক যদি কোনোবাই অসুবিধা দিছে শাস্তিৰ সন্মুখীন হ'ব মণ্ডলৰ দালালি দিছপুৰ নাপাহি মণ্ডলৰ দালালি চক্ৰ বিষয়ৰ কাৰ্যালয়তে শেষ হয় কোনো ধৰণৰ কোনেও দালালি কৰিব নোৱাৰিব এই পৰ্যন্ত 56 জন মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সকলোকে মাটিৰ অধিকাৰ দিয়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য সংবাদমেল সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰিছে কেশৱ মহন্তই পুনৰবাৰ কৈছো আপুনি যদিহে মাটিবাৰীক লৈ সমস্যাৰ সন্মুখীন হৈ আছে সমস্যাত ভুগি আছে তেনেহলে চিন্তাৰ কাৰণ নাই আপুনি নিজৰ মাটিৰ অধিকাৰ বাবে ভূমিৰ অধিকাৰৰ বাবে এতিয়া বসুন্ধৰা 3.0 আবেদন কৰক যদি আপোনাৰ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত কোনোবাই হাৰাশাস্তি কৰিছে যদি আপোনাক কোনোবাই দিগদাৰি দিছে তেনেহলে চিন্তা নকৰিব আপুনি কেৱল মাত্ৰ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সেই কৰ্মচাৰী গৰাকী বিষয় অভিযোগ দাখিল কৰক তাৰ পিছতে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেৱল ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাটিবাৰীক লৈ এতিয়া আৰু সমস্যাৰ সন্মুখীন হ'ব লগা নহয় আকৌ কৈছো বসুন্ধৰা 2.0 যিসকলে আবেদন কৰিব পৰা নাছিল যাৰ অগ্ৰাহ্য কৰা হৈছিল তেওঁলোকে বসুন্ধৰা 3.0 আবেদন কৰিব পাৰিব সমান্তৰালকৈ চাহ খেতি ৰবৰ খেতি কফি খেতিৰ বাবে খিলঞ্জিয়া লোকসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ই খাজনাক লৈ বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল একাংশ লোক তাক লৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ই খাজনাক লৈ কোনেও চিন্তা কৰিব নালাগে কোনো টেনচনত থাকিব নালাগে অফলাইনৰ মাধ্যমেৰে অৰ্থাৎ মোজাদাৰৰ জৰিয়তেও খাজনা আদায় দিব পাৰিব এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য আমাৰ লগত আছে সংবাদমেলত কি কৈছে কেশৱ মহন্তই মন দি শুনক কোনো পেনাল্টি নোহোৱাকে যদি কোনোবাই পুনৰ ৰিনিউৱেল কৰিবলৈ গৈছিল পুৰণা ৰেজিষ্ট্ৰেচন এইটো আমাৰ বিত্ত বিভাগৰ তৰফৰ পৰা উঠাই দিয়া হৈছে ঠিক তেনেধৰণে ইয়াত যিসকলে ৰেজিষ্ট্ৰেচন কৰিবলৈ যাওঁতে আগৰ যিমানখিনি ডকুমেণ্টৰ তথ্য পাতিৰ প্ৰয়োজন আছিল এতিয়া নিশ্চিত হ'ব লাগে যে তেখেতসকলৰ দখলত সেই অনুষ্ঠানটো আছে ইমানখিনি তথ্য পাতিৰে তেখেতসকলে মানে সন্তুষ্টি কৰিব পাৰিলে তেখেতসকলক আমি এতিয়া ৰেজিষ্ট্ৰেচন কৰি দিছোঁ আৰু ৰেজিষ্ট্ৰেচন লগে লগে কৰিবলৈ সুবিধা কৰি দিছোঁ তাৰ পিছতো দেখা গ'ল যে তেখেতসকলে সময়ত ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই
এতিয়া আমি ঠিক কৰিছোঁ যে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ এপ্লাই কৰক আমি আবণ্টন দিয়াৰো ব্যৱস্থা কৰিম যেতিয়া আবণ্টন পাব তেখেতসকলৰ হাতত হয়তো 2 মাহ 3 মাহ হাতত পাই যাব এইখিনি সময়ত তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু আবণ্টন পত্ৰখন লোৱাৰ সময়ত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দাখিল কৰিব মই অসমৰ সকলো ছ'চিঅ' কালচাৰেল অনুষ্ঠান সামাজিক সাংস্কৃতিক অনুষ্ঠানক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে শিক্ষানুষ্ঠানেই হওক ধৰ্মীয় অনুষ্ঠানেই হওক ক'ৰবাত ক্লাবেই হওক সংঘই হওক বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠান আছে তেখেতসকলে তৎকালীনভাৱে 31 ডিচেম্বৰৰ ভিতৰত তেখেতসকলৰ মাটিৰ অধিকাৰ পাবৰ কাৰণে আমাৰ বসুন্ধৰা 3ত তেখেতসকলে আবেদন কৰক আৰু তেখেতসকলক আমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিম আৰু তাৰ মাজত এইখিনি সময়ত আমি যথেষ্টখিনি সহজলভ্য কৰি দিছোঁ তেখেতসকলে অনুষ্ঠানটো ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তেখেতসকলে ইয়াৰ আবণ্টন পত্ৰখন গ্ৰহণ কৰিব গতিকে মূল বিষয়টো আজি অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এইখিনি ৰেহাইৰ কথাটো আপোনালোকৰ জৰিয়তে আমি জানিবলৈ দিছোঁ আৰু সকলোকে আশা কৰিছোঁ অসমৰ সকলো অনুষ্ঠানে শিক্ষানুষ্ঠানে সকলোৱে মাটিৰ অধিকাৰটো প্ৰাপ্ত হওক ইয়াৰ উপৰিও দুই এটা কথা মই উল্লেখ কৰিবলৈ বিচাৰিছোঁ বসুন্ধৰা 2ত আমি কিছু আবেদন বিচাৰিছিলোঁ আবেদনৰ সংখ্যা যথেষ্ট আছিল যদিও তেখেতসকলে সকলো চৰ্ত পূৰণ কৰিব নোৱাৰাত সেই সময়ত তেখেতসকলৰ বহুত আবেদন আমি গ্ৰহণ কৰিব পৰা নাছিলোঁ তাৰ ভিতৰতে আমি মূল কিটা কথা যে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিত যদি এতিয়াও কোনোবা আছে তেওঁলোকক পট্টন দিয়া ব্যৱস্থা বসুন্ধৰা 2 পাৰ হৈ গ'ল যদিও আমি সেইটো বিষয় আমি এতিয়া কণ্টিনিউ কৰিম বা আমাৰ হৈ থাকিব তেখেতসকলে পাৰিব মানে হেৰি কি কয় আবেদন কৰিব দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব প্ৰদান গ্ৰাম্যাঞ্চলত এই বিষয়টো আমি এৰি দিছোঁ তেওঁলোকে এতিয়াও আবেদন কৰিব পাৰিব খিলঞ্জীয়া লোকক বিশেষ খেতি হিচাপে চাহ খেতি আছিল ইয়াৰ আগতে চাহ খেতিৰ কাৰণে দিয়া আছিল আমি ইতিমধ্যে আকৌ লগত কফি আৰু ৰবৰ খেতি এই দুইটা সংযোজন কৰিছোঁ চাহ খেতি ৰবৰ খেতি কফি খেতি কৰা লোকক আমি খিলঞ্জীয়া লোক হ'লে মাটিৰ পট্টন দিবলৈ আমি সিদ্ধান্ত লৈছোঁ গতিকে এইকেইটা কাৰ্যসূচী আমি চলাই গৈ থাকিব পাৰিম চলি গৈ থাকিব এইখিনি আপোনালোকৰ ওচৰত আমি আশা ৰাখিছোঁ ইয়াৰ উপৰিও আৰু এটা কথা আমি সমস্যাত মাজে মাজে পৰোঁ সেইটো হৈছে ই খাজানা আমাৰ ই খাজানাৰ বিষয়টো এনেকুৱা যে ভূমি ৰাজহটোৱে এটা সময়ত মূল ৰাজহ আছিল গতিকে এই যিটো ভূমি ৰাজহ এই ক্ষেত্ৰত যেতিয়া আমি ই খাজানা কৰিছিলোঁ তেতিয়া বহুতে ই খাজানাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল বা কৰিব পৰা নাছিল গতিকে ই খাজানাটো যিমান ধৰণে আগবাঢ়ি যাব লাগিছিল সিমান ধৰণে আগবঢ়া নাই এজন ব্যক্তিয়ে ই খাজানা দিবৰ হ'লে এটা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰথমতে পঞ্জীয়নভুক্ত হ'বৰ কাৰণে আবেদন কৰিব লাগে পঞ্জীয়নভুক্ত হোৱাটো অতিকৈ আৱশ্যকীয় এই কাৰণে এইটো আধাৰ কাৰ্ডৰ বেছত আমি পঞ্জীয়নভুক্ত কৰিম তেখেতৰ প্ৰথম কথা হ'ব আবেদনখন দিয়াৰ পিছতে আবেদনৰ আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰোঁ তাত চাৰ্কল অফিচাৰৰ মানে অধীনত থকা মণ্ডলে তেওঁলোকৰ মাটিৰ তথ্যখিনি দিয়ে মৌজাদাৰে য'ত মৌজাদাৰ আছে য'ত তহচিলদাৰ আছে তেওঁলোকে কিমান খাজানা তেওঁ দিছিল বা বাকী আছে সেইটো তথ্য দিয়ে আমি দেখিছিলোঁ যে আমি 15 দিন সময় দিছিলোঁ যে 15 দিন আবেদন কৰাৰ পিছত তেখেত ৰেজিষ্ট্ৰেশ্যন হ'ব কিন্তু আমি এতিয়া দেখিছোঁ যে এই ৰেজিষ্ট্ৰেশ্যন আমাৰ ইমান খৰতকীয়া হৈছে আমি 5-6 দিনতে তেওঁলোকে আবেদন কৰাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যনটো দি দিব পাৰিছোঁ ৰেজিষ্ট্ৰেশ্যনটো যেতিয়া হ'ব
হোৱাৰ পিছত ভৱিষ্যতৰ দিনত তেখেতে খাজানা দিবলৈ যিকোনো ঠাইৰ পৰা ডিজিটেল মাধ্যমত তেখেতে খাজানা দিব পাৰিব, উপকৃত হ'ব আৰু সেইখিনি তথ্য পাতি বাৰে বাৰে বিচাৰি ফুৰিব নালাগে। আমি যেতিয়া মৌজাদাৰৰ তাত খাজানা দিবলৈ যাওঁ, মৌজাদাৰে প্ৰথম আমাৰ যোৱা বছৰৰ ৰচিদখন বিচাৰি পেলাই সেই তথ্যৰ ভিত্তিত আৰু তেখেতৰ তাত থকা তথ্য পাতিৰ ভিত্তিত খাজানাটো আমাৰ লয়। কিন্তু এইটো এটা সহজ ব্যৱস্থা। এই সহজ ব্যৱস্থাটো সকলোৰে কাৰণে যদিও চেষ্টা কৰা হৈছে, হৈ উঠা নাই। সেইকাৰণে আমি পুনৰ যিটো আগৰ যিটো নিয়ম আছিল মেনুৱেলি দিয়া মৌজাদাৰৰ জৰিয়তে অফলাইন, এইটো অনলাইন হ'ল, সেইটো অফলাইন। গতিকে এই সহজলভ্য হ'বৰ কাৰণে আমি পুনৰ এই মৌজাদাৰৰ তাত খাজানা দিয়াটো আমি খুলি দিছোঁ। এতিয়া খুলি দিছোঁ, তেখেতসকলে মৌজাদাৰৰ তাত গৈ আগৰ নিচিনা খাজানা দিব পাৰে আৰু খাজানা দি ৰচিদ লৈ যাব পাৰে। কিন্তু মৌজাদাৰক আমি দায়িত্ব দিছোঁ তেওঁলোকে পে'মেণ্টটো ডিজিটেলি কৰিব, মৌজাদাৰ একাউণ্টত জমা কৰি ডিজিটেলি পে'মেণ্ট কৰা আৰম্ভ কৰিব আৰু সমানে একোজন ব্যক্তিৰ ৰেজিষ্ট্ৰেশ্যনটো চলি থাকিব আৰু ভৱিষ্যতে যাতে আমি সকলোৱে খাজানা মানে দিব পাৰোঁ, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আগবঢ়াই নিবলৈ আমি সিদ্ধান্ত লৈছোঁ। মূলতঃ এই দুটা সিদ্ধান্ত যে বসুন্ধৰা 2-3ত যিখিনি আবেদন কৰিব লগা আছে, এই আবেদনখিনি যাতে সকলোৱে কৰে আৰু সকলোকে আমি যাক মাটিৰ অধিকাৰ দিবলৈ বিচাৰিছোঁ, এই মাটিৰ অধিকাৰখিনি যাতে সকলোকে আমি দিব পাৰোঁ, এইটোৱে আমাৰ মূল প্ৰয়াস। আৰু ইয়াত এইকেইটাৰ বাদেও মই অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা কৈছোঁ যদিও ইয়াৰ উপৰিও আমি কেইবাটাও কথা ৰাখিছোঁ ইয়াত। মুঠতে মিছন বসুন্ধৰাত আমি 8টা ছাৰ্ভিচ দি আছোঁ, মানে বসুন্ধৰা 3ত, আগৰখিনিতো 1-2ত হৈ গৈছে আৰু 1-2খিনিও আমি এতিয়া কণ্টিনিউ নাই বুলি নকওঁ, সেইখিনিৰ প্ৰভিজনখিনিও আছে। কিন্তু আমি মিছন মোডত আগবাঢ়িবলৈ বিচাৰিছোঁ। বহুতৰে বসুন্ধৰা 2ত কিছুমান এপ্লিকেশ্যন পেণ্ডিং থাকিল, সেইখিনি তেখেতসকলে পুনৰ পৰীক্ষা কৰি আগবাঢ়িব পৰাৰ এটা সুবিধা, এটা ছাৰ্ভিচ আমি সেইধৰণে ৰাখিছোঁ। নগৰ আৰু কাষৰীয়া অঞ্চলত আমি ৰেহাই প্ৰিমিয়ামত আমি মাটিৰ পট্টা দিবলৈ বা ম্যাদীকৰণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু এনেকুৱাও আছে যে আগতে এটা মাটি গ্ৰাম্যাঞ্চলত আছিল, তাত এতিয়া টাউন কমিটি ডিক্লেয়াৰ হ'ল। তাৰপিছত তাত দখলী স্বত্ব থকা ৰায়তক আমি মালিকী স্বত্ব দিবৰ কাৰণে আমি ঠিক কৰিছোঁ। কাৰণ আমি এইটো গ্ৰাম্যাঞ্চলৰ কাৰণে কৰিছিলোঁ যদিও য'ত টাউনশ্বিপটো পিছত হ'ল, তেওঁ গাঁও থাকোঁতেই লৈছিল, গতিকে তাত সেইটো প্ৰভিজন আমি ৰাখিছোঁ। বন্দবস্তি নোহোৱা পূৰ্বৰ যি ভূদান, গ্ৰামদান, এইবিলাক ভূমিৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি এতিয়া আবেদন কৰিব লগা আছে পট্টন, তাত কোনো ছেটেলমেণ্ট হোৱা নাছিল, সেইখিনি ক্ষেত্ৰত আমি ছেটেলমেণ্ট দিয়াৰ ঠিক কৰিছোঁ। তাৰপিছত আমাৰ প্ৰসাৰিত ৰূপত যিখিনি ভূদান, গ্ৰামদান ভূমিৰ বনবস্তি, সেইখিনিও আমি ঠিক কৰিছোঁ দিবলৈ। মই কৈয়ে গৈছোঁ, টি গ্ৰাণ্ট আৰু ভূমি গ্ৰাণ্টৰ যিখিনি শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পটা দিব লগা হৈছে, ইয়াত বহুত এনেকুৱা ঠাই আছে, আমি আগতেই ডিব্ৰুগড়ত আমাৰ বহুত বেছি আছে এনেকুৱা যে ডিব্ৰুগড় টাউনতে চাহ বাগিচা বহুত আছিল, এতিয়া তাত ঘৰ দুৱাৰ হ'ল, মাটি তেওঁলোকে দি দিলে, কিন্তু তেওঁলোকৰ নামত পট্টন নাই, সেই মাটি চাহ বাগিচাৰ নামতে আছে। সেইবিলাক আমি এতিয়া পট্টন দিবলৈ ঠিক কৰিছোঁ। এতিয়া মৌজাদাৰ তাতো দিব পাৰিব আৰু তহচিলদাৰৰ তাত আমাৰ অসমতো দুই ধৰণৰ আছে, ক'ৰবাত মৌজাদাৰ আছে আপাৰ আছাম বা এইফালে, বাকীফালে তহচিলদাৰ আছে। গতিকে মৌজাদাৰ তাত অফলাইনতো দিব পাৰিব, অনলাইনতো দিব পাৰিব, সকলোখিনি আগৰ দৰে আমি সা সুবিধা আমি ৰাখিছোঁ। মই এটা কথা প্ৰথম নাকচ কৰিছোঁ, মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি।
মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব থাকে আছে যদি, কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই। আমাৰ 56জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে। এই গোটেই কথাখিনি ছিষ্টেমটো এনেকৈ সলাই অহা হৈছে, ছিষ্টেমটো লাহে লাহে যেনেধৰণে আমি মানে ডিজিটেলি আনিছোঁ, আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থ'ব নোৱাৰে, তেওঁলোকে ছেটল কৰিবই লাগিব। এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছোঁ, এই বিষয়টো যাতে আৰু এটা আমি ছিষ্টেমৰ মাজলৈ আনিম, যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰা দৌৰি কৰি থাকিব নালাগে, তেওঁ যাতে সদ উত্তৰটো পাব, তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে ল'বলৈ লৈছোঁ। আগত বহুতখিনি লৈছে, আৰু লগত কিছু আমাৰ সংযোগ হ'ব, যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে সেইটো ইচ্ছা থাকিলেও কৰাত বাধা পাব। ব্যক্তিও যদি কাৰ্যালয়লৈ গৈছে তেওঁলোকক কোৱা হৈছে যে অলপ দেৰিকৈ আহক, বা তেনেকুৱা যিটো ভিআইপি যিটো সংস্কৃতি ইয়াতো মুখ্যমন্ত্ৰী স্পষ্টকৈ বন্ধ কৰিছে, কিন্তু মণ্ডলৰ কাৰ্যালয়ত তেনেকুৱা কিয়? মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছোঁ, মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব, মিটিং পাতিব লাগিব, আলোচনাও কৰিব লাগিব, কিন্তু চাৰ্কুল অফিচটো অতি ডিচিপ্লিনৰে চলিব লাগিব, মণ্ডলসকলো চলিব লাগিব, এইটো তেখেতসকলে নিজেই নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াত যেনেধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম, এইটোত কোনো কুণ্ঠাবোধে নকৰোঁ। কাৰণ ৰাইজ সকলোৰে ওপৰত, ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ, আৰু ৰাইজক যদি ক'ৰবাত সেৱা কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনেও আমি ৰেহাই পাব লগা নাই। ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত, ৰাইজক আমি